নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈছোঁ। আপোনালোকে চাই আছে ফিনটেক ইণ্ডিয়া। ফিনটেক ইণ্ডিয়াৰ সহায়তে আমি আৰু এটা নতুন বেংক আপোনালোকক দেখাই আছোঁ। আপোনালোকে ল'ব পাৰিব। কি কি ছাৰ্ভিচ আছে এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আমি আজিৰ ভিডিঅ'ত আমি দেখাই আছোঁ ইছাফ স্মল ফাইনেন্স বেংক। ইছাফ স্মল ফাইনেন্স বেংকৰ ID লৈ আমি আপোনালোকক ছাৰ্ভিচটো আমি দি আছোঁ। এইটো ইছাফ স্মল ফাইনেন্স বেংক। আপোনালোকে ছাৰ্ভিচটো কি কি ছাৰ্ভিচ পাব এতিয়া আমি আপোনালোকক দেখাই আছোঁ। ঠিক আছে, বেংকিং এজেণ্ট বেংকিঙত আপোনালোকক ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ছাৰ্ভিচ ইয়াতে পাব। আপোনালোকে কেছ ডিপ'জিট, কেছ উইথড্ৰল, বেলেঞ্চ ইনকুৱাৰী, মিনি ষ্টেটমেণ্ট, একাউণ্ট ট্ৰান্সফাৰ, কাষ্টমাৰ লোন এপ্লিকেশ্যন, ইউটিলিটি বিল, কাষ্টমাৰ অনবোৰ্ডিং, লোন রিপেমেন্টস, ক্রেডিট কার্ড পেমেন্ট, রেজিস্টার ফর ডিফারেন্ট বেংকিং সার্ভিস। তো এইকেইটা ছাৰ্ভিচ পাব। একাউণ্ট অপেনিং ছাৰ্ভিচটো এতিয়ালৈকে অহা নাই, আহিব 2-1 ভিতৰত আপোনালোকক একাউণ্ট অপেনিং ছাৰ্ভিচটো পাই যাব। এইটো BC আপোনালোকে যদি এপ্লাই কৰে, তো আমি BC এপ্লাই আপোনালোকক দেখাই দি আছোঁ কি আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব। আপোনালোকে BC এপ্লাইটো ফাৰ্ষ্ট নাম দিব লাগিব, মিডল নেম বা লাষ্ট নেম দি দিব। আপনার ফটোটো আপডেট কৰিব লাগিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ OTP সেন্ড কৰিব লাগিব, ইমেইল আইডিটো দিব লাগিব, শপ নেমটো দিব লাগিব, শপ ফটো, শপ এড্ৰেছটো দিব লাগিব, সিটি আপোনালোকক দিব লাগিব। ইয়াতে সিটি আপোনালোকে দেখাই আছোঁ আসাম। তাৰপিছত হ'ল ধৰক গোৱালপাৰা 783-101, গোৱালপাৰা পিনকোডটো দি দিলোঁ আমি। তো আপনি যিকোনো ডিষ্ট্ৰিক্টতে আপোনালোকে ল'ব পাৰে। ঠিক আছে, ইয়াতে আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টতে আপোনালোকে ল'ব পাৰে। ধুবুৰী হ'লে ধুবুৰী ল'ব পাৰে। ঠিক আছে, যিকোনো ডিষ্ট্ৰিক্টতে আপোনালোকে এইখন ID ল'ব পাৰে। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।